দেৰগাঁৱৰ বানেধোৱা ব্ৰহ্মপুত্ৰ অঞ্চলত কৃষকৰ বিননি অতি কষ্টৰে কৰা খেতি শাওনৰ বলিয়া বানে নষ্ট কৰাত মূৰে কপালে হাত দিছে কৃষকে কৃষিকে একমাত্ৰ সম্বল হিচাপে লৈ জীৱন নিৰ্বাহ কৰা শ খেতিয়ক সন্মুখীন হৈছে তীব্ৰ প্ৰত্যাহ্বানৰ বছৰটোৰ বাবে কৰা খেতি সমূলঞ্চে নষ্ট হোৱাত সৰ্বস্বান্ত হ'ল বহু পৰিয়াল অবিভক্ত ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিধোৱা অভুতা কাণফলাৰ কৃষক সকলৰো একেই দুৰৱস্থা চৰকাৰ প্ৰশাসনে একমাত্ৰ ভৰসা এই সকল দুৰ্গতীয়া কৃষকৰ বাবে এই সন্দৰ্ভত আমাক অধিক তথ্য জনাব সাংবাদিক মৃদুস্মন্ত বৰুৱাই হয় বানেধোৱা ব্ৰহ্মপুত্ৰ অঞ্চলত এতিয়া কেউফালে কৃষকৰ বিননি আৰু কৃষকসকলে মূৰৰ ঘাম মাটিত পেলাই কৰা ইতিমধ্যে যিসমূহ খেতি সকলোখিনি এতিয়া এইবাৰ শেষ কৰি পেলালে বানে আৰু যাৰ ফলত এতিয়া নাজল নাথল অৱস্থা হৈছে কৃষকৰ আৰু কৃষকসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থা মই এই মুহূৰ্তত অবিভক্ত ব্ৰহ্মপুত্ৰ অঞ্চলৰ এই যি বালিদোৱা উভুতা তথা এই কাণফুলা অঞ্চলত উপস্থিত আছোঁ ইয়াতো দেখিবলৈ পোৱা গৈছে বহুখিনি খেতি মই য'ত উপস্থিত আছোঁ এয়া হৈছে কচুৰ বাৰী ইয়াতে কেৱল কচু নহয় বিভিন্ন ধৰণৰ যিসমূহ শাক পাচলি আছিলে কুঁহিয়াৰকে ধৰি ধান খেতিৰ পৰা ধৰি বহুখিনি শ বিঘা কৃষিভূমি এইবাৰ শেষ কৰি পেলালে বানে আৰু শাওনৰ যি বলিয়া বনত ইতিমধ্যে তছনছ হৈ গ'ল খেতিডৰা পৰিৱেশটো আমি প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ যে এইসকল হৈছে কৃষক এইসকল কৃষকে এতিয়া এখন বাৰীত উপস্থিত আছোঁ আৰু এইসকল কৃষকে প্ৰত্যেকেই তেওঁলোকে বহু বিঘা ভূমি তেনেধৰণে বিভিন্ন ধৰণৰ খেতি কৰিছিল যাৰ ফলত এতিয়া তেওঁলোকৰ এতিয়া খেতিসমূহ সকলোখিনি পানীয়ে নষ্ট কৰি পেলালে শাওনৰ বানে আপোনালোকৰ খেতি আপুনি কিমান কি খেতি কৰিছে ইয়াতো খেতি কচু আছিলে সেইফালে ধান আছে প্ৰায় 1-2 বিঘামান কচু আছিলে ধান প্ৰায় 2 বিঘা ইফালে আছিলে এইফালেও ধান আছিলে পানীয়ে গোটেই মাৰি দিলে ঘৰ দুৱাৰৰ অৱস্থা নাইকিয়া হৈ গৈছে আৰু মানে চৰকাৰলৈ মানে এইটোৱে অনুৰোধ জনাইছোঁ এইটো আমাৰ বোকাখাট সমষ্টি অতুল বৰা ছাৰলৈ আমি নমস্কাৰ জনাইছোঁ যে আমাৰ ইমান খেতি নষ্ট হৈ গৈছে তাৰো যাতে এগ্ৰিকালচাৰৰ পৰা বা কি ফালৰ পৰা আমাক সহায় কৰি দিব পাৰে এতিয়াতো খেতিটো এইটো আমাৰ কোনো হেৰিয়ে নহ'ব এতিয়া আমাৰ কঠীয়ালৈ ৰাখিম বুলিলেও এইটো যে আমি কচুটো ৰাখিব নোৱাৰিম আৰু ধান খেতিও গ'ল এতিয়া আমাৰ কোনো ফালৰ পৰা উপায় নাই মানে এতিয়া চৰকাৰৰ ফালৰ পৰা আমি এতিয়া খেতি বাতিটো বাৰু ইমান মানুহ এতিয়া সাহাৰ্য পোৱা নাই কি হ'ব আপোনালোকে খেতি কৰিয়ে খায় খেতি কৰি খাওঁ এতিয়া চব শেষ আৰু এই বছৰটো আৰু তাকে চিন্তা কৰি আছোঁ এতিয়া চৰকাৰক আমি সেইটোৱে বোকাখাট সমষ্টি অতুল বৰা ছাৰলৈ আমি আপোনাৰ ঘৰটো দেখিছোঁ দেৰগাঁও আৰু বোকাখাট সমষ্টি একেবাৰে সীমান্ত আহিছেনে চৰকাৰৰ মানুহতো তেনেকৈ অহা নাই বাৰু তেনেকৈ মণ্ডল বা হেৰি আহিছে যদিও আমি এতিয়া এগ্ৰিকালচাৰ হেৰিৰ পৰা ডিপাৰ্টমেণ্টৰ পৰা মানুহ আহি যাতে আমাৰ খেতিকেইটা অলপ চাব লাগে চাই মেলি আৰু কৃষকক যাতে আৰু কিবা এটা সুবিধা কৰি দিয়ে যেন তাৰে মই কৃষকসকলে বিভাগক অনুৰোধ জনাইছে আৰু চৰকাৰে হয় নিশ্চয়কৈ মৃদুস্মন্ত বৰুৱা আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষ হৈ যাব